ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ মাতটো শুনা পাইছা নিশ্চয় তোমালোকক এই অনলাইন পাঠদান কাৰ্যসূচীলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ পৰা আমি এই যেটো অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ ইয়াতে তোমালোকৰ দশমমান শ্ৰেণীৰ কাৰণে কৰিছোঁ এই পাঠদান কাৰ্যসূচীটো ইয়াতে তোমালোকৰ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান আমি কৰিম গতিকে তোমালোকে আমাৰ লগত সহযোগ কৰিবা আমি আজি দশমমান শ্ৰেণীৰ বিজ্ঞানৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই পাঠটো বাছি লৈছোঁ গতিকে এই পাঠটোৰ বিষয়ে আমি আলোচনা কৰিম তোমালোকে কথাখিনি মন দি শুনিবা আৰু তোমালোকৰ যদি কাৰোবাৰ কিবা কথা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকৰ স্ক্ৰীনত যিটো এটা মাইকৰ চিম্বল যে আছে মই অলপ আগতে যিখন স্ক্ৰীন উলিয়াই থৈ দিছিলোঁ এই স্ক্ৰীনখনৰ এইটো যিটো মাইকৰ চিম্বল তোমালোকৰ বাওঁফালে যিটো আছে এইটো এতিয়া তোমালোকৰ ৰঙা ৰঙৰ হৈ আছে যদি কিবা সুধিবলগীয়া হয় হেতুত এবাৰ চুই দিবা চুই দিলে তোমালোকৰ এটো ক'লা ৰঙৰ হ'ব তেতিয়া তোমালোকৰ কথাটো আমি শুনা পাম যেতিয়া তোমালোকৰ কিবা কথা সুধিবলগীয়া হয় তেতিয়া তোমালোকে হেতু চুই দিবা এবাৰ চুই দি উঠি আমাৰ লগত কথা পাতিলে হ'ল ঠিক আছে যেটো পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰটো আজি আৰম্ভ কৰিম আমি প্ৰথম কথা হ'ল পোহৰ কি বস্তু তোমালোকেতো সকলোৱে পোহৰ দেখা পাই আছা আমি দিনৰ ভাগত পোহৰ দেখা পাওঁ ৰাতিও আমি লাইটৰ পোহৰ দেখা পাওঁ গতিকে এই পোহৰটো একচুৱেলি কি পোহৰ হ'ল এবিধ শক্তি সকলোৱে এইটো কথা মনত ৰাখিবা পোহৰ হ'ল এবিধ শক্তি আৰু এই পোহৰে আমাক বিভিন্ন বস্তু দেখা পোৱাত সহায় কৰে আমি যে বিভিন্ন বস্তু দেখা পাই আছো ইয়াৰ মেইন কাৰণটো হৈছে এই পোহৰ নহলে আমি কোনো বস্তুৱে দেখা নাপালোহেঁতেন আমি পৃথিৱীখনত আমাৰ চাৰিওফালে যিমানবিলাক বস্তু দেখিছো যিমান ৰঙৰ বস্তু দেখিছো এই সকলোবিলাক বস্তু দেখা পোৱাৰ মূলত হ'ল পোহৰ আৰু এই পোহৰ হ'ল এবিধ শক্তি গতিকে কেতিয়াবা যদি তোমালোকক কোনোবাই প্ৰশ্ন কৰে যে কেইটামান শক্তিৰ উদাহৰণ দিয়া তেতিয়াহ'লে আমি পোহৰৰ এবিধ শক্তি বুলি আমি ক'ব পাৰিম যেতিয়া কোনো বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত সোমায় তেতিয়া আমি সেই বস্তুটো দেখা পাওঁ এতিয়া তোমালোকে স্ক্ৰীনখনত দুটা ছবি দেখা পাইছা এটা হ'ল মমবাতি এডাল জ্বলি আছে আৰু এটা ইফালে ইলেক্ট্ৰিক বাল্ব এটা জ্বলি আছে ইহঁতৰ পৰা কি হৈছে পোহৰ ওলাইছে মমবাতিৰ পৰা পোহৰ ওলাইছে আৰু বাল্বটোৰ পৰা পোহৰ ওলাইছে আৰু সেই পোহৰ আহি যেতিয়া আমাৰ চকুত পৰিব আমাৰ চকুৰ ভিতৰত সোমাব তেতিয়া আমি এই বস্তুকেইটা আমি দেখা পাম আৰু ঠিক এনে ধৰণে পোহৰ ওলোৱা আৰু কি বস্তু থাকিব পাৰে বাৰু আমাৰ সূৰ্যটো আছে সূৰ্যৰ পৰা পোহৰ ওলাই গতিকে আমি সূৰ্যৰ পোহৰটো যেতিয়া আহি আমাৰ চকুত পৰে তেতিয়া আমি সূৰ্যটো দেখা পাওঁ বা জ্বলি থকা জুইকুৰা তাতেও পোহৰ ওলাই আৰু সেই জ্বলি থকা জুইকুৰাৰ পৰা যেতিয়া পোহৰ আহি আমাৰ চকুত পৰিব তেতিয়া আমি সেই জুইকুৰা আমি দেখা পাওঁ কিন্তু এটা কথা হ'ল নিজৰ পোহৰ থকা যেনেকৈ ইয়াতে মমবাতিডাল বা বাল্বটো বা সূৰ্যটোৰ কথা ক'লো এইবিলাকে নিজে পোহৰ বিলাইছে গতিকে এনেকুৱা বস্তু কিন্তু আমাৰ পৃথিৱীত বহুত বেছি নাই খুব কম সংখ্যক বস্তুৰহে নিজস্ব পোহৰ আছে যেনে আমাৰ সূৰ্যটোৰ আছে নিজৰ পোহৰ বা জ্বলি থকা মমডালৰ আছে বা জ্বলি থকা বাল্বটো আছে লাইটটো আছে কিন্তু আমাৰ চাৰিওফালে যিমানবিলাক বস্তু আছে সেইবিলাকৰতো নিজা পোহৰ নাই যেনে মই ইয়াতে দুটা ছবি দেখিছোঁ এখন টেবুলৰ ছবি কাঠৰ টেবুল এখন আৰু ইফালে ছবিটোত কি আছে এডাল গছ ইহঁতৰ নিজা পোহৰ আছে নেকি নিশ্চয় নাই কিন্তু আমি ইহঁতকো দেখা পাওঁ অলপ আগতে মই কি কৈছিলোঁ যেতিয়া কোনো বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত সোমায় তেতিয়া আমি সেই বস্তুটো দেখা পাওঁ তাৰ মানে যিবিলাক বস্তুৰ নিজা পোহৰ আছে তাৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিব আমি সেই বস্তুবিলাক দেখা পাম তেনেহ'লে এইবিলাক বস্তুৰটো পোহৰ নাই নিজা যেনে চকীখন বা টেবুলখন গছডাল আমাৰ ঘৰটো আমি পিন্ধি থকা কাপোৰযোৰ তোমালোকে যিখন কিতাপ পঢ়ি আছা সেই কিতাপখন এইবিলাকৰ নিজা পোহৰ আছে নেকি নিশ্চয় নাই কিন্তু আমি সেইবিলাকো বস্তু কি কৰিছোঁ দেখা পাইছোঁ কিয় দেখা পাইছোঁ নিজা পোহৰ নথকা বস্তুবিলাক দেখা পোৱাৰ এটাই কাৰণ হেতু হ'ল সেই বস্তুবিলাকত কোনোবা বেলেগ এটা বস্তুৰ পৰা পোহৰ আহি পৰিছে আৰু সেই পোহৰটো তাত খুন্দা খাই আমাৰ চকুত পৰিছে মই তলত আৰু এখন ছবি ইয়াতে যোগ কৰিছোঁ এই ছবিখন যদি তোমালোকে চোৱা ইয়াতে এডাল ফুলৰ পুলি আছে টাবটোত এডাল ফুলৰ গছ আছে এই ফুলৰ গছডাল আমি কিয় দেখা পাইছোঁ কাৰণ ইয়াতে সূৰ্যৰ পোহৰ আহি পৰিছে আৰু সেই সূৰ্যৰ পোহৰটো কি হৈছে ইয়াতে পৰি আমাৰ চকুত বা চাৰিওফালে কি হৈছে গুচি গৈছে খুন্দা খাই গুচি গৈছে আৰু এই গুচি গৈ আমাৰ চকুত পৰাৰ কাৰণে আমি এই ফুলৰ পুলিটো বা এই টাবটো আমি দেখা পাইছোঁ নিশ্চয় বুজি পাইছা কথাখিনি আমি বস্তু এটা কিয় দেখা পাওঁ বুলি ক'লে আমি এটা কি ক'ম
যেতিয়া কোনো এটা বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত পৰে সেই পোহৰটো সেই বস্তুটোৰ নিজাও হ'ব পাৰে বা সেই পোহৰটো আন এটা উৎসৰ পৰা আহি তাত পৰি আমাৰ চকুত আহিবও পাৰে যেনে আমি ৰাতিৰ আকাশত জোনটো আমি যে দেখো জোনৰ নিজা পোহৰ আছে নেকি জোনৰটো নিজা পোহৰ নাই কিন্তু কি হয় সূৰ্যৰ পৰা পোহৰ আহি জোনত পৰে আৰু জোনৰ পৰা সেই পোহৰটো আহি আমাৰ চকুত পৰে সেই কাৰণে আমি কি দেখা পাওঁ জোনটো আমি দেখা পাওঁ এতিয়া আহোঁ পোহৰৰ ধৰ্ম পোহৰৰ কেইটামান ধৰ্ম আছে সেইকেইটা হ'ল পোহৰ সাধাৰণতে সদায় পোন পথেৰে গতি কৰে পোহৰ কেতিয়াও বেকাকৈ নাযায় পোহৰ সদায় কি হয় পোন পথেৰে গতি কৰিব সিধা ৰাস্তাৰে যাব কিন্তু পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হলে পোহৰে পোনে পোনে যোৱাৰ হলনি কাষেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখায় একদম যদি আমি সূক্ষ্ম বস্তু এটা পোহৰৰ গতিপথত যদি আমি ৰাখি দিওঁ তেতিয়াহলে কি হয় সেই ক্ষুদ্ৰ বস্তুটোৰ কাষত কি হয় পোহৰে অকণমান বেকা হৈ যোৱাৰ এটা প্ৰবৃত্তি এটা দেখুৱায় আৰু ইয়াকে পোহৰৰ অপৱৰ্তন বুলি কোৱা হয় কিন্তু ডাঙৰ বস্তুৰ ক্ষেত্ৰত নহয় একদম যদি সৰু ক্ষুদ্ৰ বস্তু এটা থাকে পোহৰৰ গতিপথত তেতিয়া তাৰ কাষত কি হয় পোহৰ অকণমান বেকা হৈ যোৱাৰ নিচিনা হয় আৰু ইয়াক কি বুলি কোৱা হ'ব পোহৰৰ অপৱৰ্তন বুলি কোৱা হ'ব পোহৰ তীব্ৰ বেগেৰে গতি কৰে শূন্য বা বায়ুত পোহৰৰ বেগ প্ৰায় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এই নাম্বাৰটো তোমালোকে মনত ৰাখিবা পোহৰৰ গতিবেগ কিমান বুলি সুধিব পাৰে বা এইটো আমি জানি থোৱা দৰকাৰ পোহৰৰ গতিবেগ কিন্তু এই পোহৰৰ গতিবেগটো ক'ত শূন্য বা বায়ুত শূন্য মাধ্যম বা বায়ু ইয়াতেহে পোহৰৰ গতিবেগ এইটো তাত বাহিৰে বেলেগ মাধ্যম যদি আমি লওঁ তেতিয়াহ'লে পোহৰৰ গতিবেগ কিন্তু আমি এইটো নাপাম ইয়াতকৈ আমি কম পাম যেনে পানী যদি লওঁ পানীৰ মাজেৰেও পোহৰ পাৰ হ'ব কিন্তু পানীত পোহৰৰ বেগটো ইয়াতকৈ কি হ'ব কম হ'ব এতিয়া আহোঁ পোহৰৰ প্ৰতিফলন মানে কি যেতিয়া কোনো পৃষ্ঠত পোহৰ পৰে তেতিয়া পৃষ্ঠৰ পৰা পোহৰৰ কিছু অংশ উভতি আহে আৰু এইদৰে পোহৰ কোনো পৃষ্ঠত পৰি উভতি অহা প্ৰক্ৰিয়াটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় কথাটো হ'ল যেতিয়া পোহৰ ৰশ্মি এটা কৰবাৰ পৰা ধৰা আমি টৰ্চ লাইট এটা জ্বলাইছো টৰ্চ লাইটটো যেতিয়া আমি কোনোবা এখন পৃষ্ঠ যিকোনো ঠাইত ঘৰৰ বেৰা হ'ব পাৰে যিকোনো ঠাইত আমি যেতিয়া টৰ্চ লাইটটো মাৰি দিলে কি হ'ব টৰ্চ লাইটটোৰ পৰা পোহৰ গৈ বেৰখনত পৰিব ধৰা হ'ল আমি ঘৰৰ বেৰখনতে পোহৰটো মাৰি দিছো সো বেৰখনত কি হ'ব টৰ্চ লাইটৰ পৰা পোহৰটো গৈ পৰিলে কি হ'ব গোটেই পোহৰখিনি ঘূৰি নাহে তাৰ পৰা কিছু অংশ পোহৰ কি হ'ব আমাৰ ঘূৰি আহিব উভতি আহিব তোমালোকে কেৰম খেলি পাইছা নহয় কেৰম খেলত কি হয় আমি যদি এটা ষ্ট্ৰাইকটো যদি মাৰি দিওঁ আমাৰ বিপৰীতে থকা বাহুটোলৈকে মাৰি দিলে কি হয় খুন্দা খাই ঘূৰি আহে নে নাহে ঠিক তেনেকুৱা ঘটনা এটা ঘটে পোহৰৰ লগতো যেতিয়া আমি পোহৰ কোনোবা এটা পৃষ্ঠত পেলাই দিলে কি হ'ব তাৰ পৰা পোহৰৰ কিছু অংশ ঘূৰি আহিব উভতি আহিব আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় মই ইয়াতে তলত দুটা ছবি দেখাইছো ইয়াতে এই ছবিটোত কি হৈছে পোহৰ আহি পৃষ্ঠখনত পৰাৰ পিছত কি হৈছে ই আকৌ উভতি গৈছে গতিকে এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন কিন্তু কথা হৈছে ইয়াতে ছবি দুটা চালে তোমালোকে অলপ পাৰ্থক্য দেখা পাবা এটাত কি হৈছে ধুনীয়াকৈ সমান্তৰালভাৱে পোহৰ ৰশ্মিবিলাক আহি সমান্তৰালভাৱে উভতি গৈছে কিন্তু দ্বিতীয় ছবিটোত কি হৈছে পোহৰ ৰশ্মিবিলাক আহোঁতে সমান্তৰালভাৱে আহিছে কিন্তু উভতি যাওঁতে বেকাবেকি কৰি গৈছে এইটো কিহৰ কাৰণে হৈছে ভালদৰে যদি লক্ষ্য কৰা তোমালোকে তেতিয়া গম পাবা যে প্ৰথম ছবিটোত কি আছে পৃষ্ঠখন একদম সমান হৈ আছে মানে একদম সমতল হৈ আছে যদি মিহি সমতল ক্ষেত্ৰত পোহৰ যদি প্ৰতিফলন হয় তেতিয়াহ'লে প্ৰতিফলনবিলাক কি হ'ব এনেকে সুষমভাৱে প্ৰতিফলিত হ'ব এটো সুষমভাৱে প্ৰতিফলিত হোৱা বুলি কয় আৰু এনেকে যেতিয়া অখুৰা আমি পৃষ্ঠত পোহৰ আমি পেলাই দিলে তাৰ পৰা কি হ'ব পোহৰ ৰশ্মিবিলাক বেকাবেকি কৰি প্ৰতিফলিত হ'ব আৰু ইয়াক বিষম প্ৰতিফলন বুলি কোৱা হয় বুজি পাইছা নিশ্চয় পোহৰৰ প্ৰতিফলন কি পোহৰৰ প্ৰতিফলন বেলেগ একো নহয় পোহৰ গৈ কোনোবা এটা বস্তুত খুন্দা খাই উভতি অহাটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় এতিয়া পোহৰ যেতিয়া প্ৰতিফলিত হ'ব যিকোনো মাধ্যমত এখন সহতা মাধ্যমেই হওক অখুৰাই হওক বা সমতল মাধ্যমেই হওক যিকোনো মাধ্যমত যেতিয়া যিকোনো পৃষ্ঠত যেতিয়া পোহৰ প্ৰতিফলিত হ'ব তেতিয়া ইয়াতে কেইটামান ঘটনা ঘটে সেই ঘটনাটো মই এই ছবিটোৰ জৰিয়তে বুজাব খুজিছো ভালদৰে মন কৰিবা এই ছবিটো এইখন প্ৰতিফলন পৃষ্ঠ মই আকৌ ইয়াতে আঁকি দেখাইছো এখন হল প্ৰতিফলন পৃষ্ঠ ইয়াৰ পৰা পোহৰ আহিছে ইয়াৰ পৰা পোহৰ ৰশ্মি এটা এ বিন্দুৰ পৰা পোহৰ ৰশ্মি আহিছে পোহৰ ৰশ্মি আমি এটা পোহৰ ৰশ্মিৰ কথা ধৰিছো ইয়াতে
পোহৰটো এটা পোহৰ উৎসৰ পৰা বহুত পোহৰ একেলগে ওলায়, কিন্তু বুজিবৰ সুবিধাৰ কাৰণে আমি ধৰি লৈছোঁ যে এটা পোহৰ ৰশ্মি আহিছে তাৰ পৰা। গতিকে এ বিন্দুৰ পৰা এটা পোহৰ ৰশ্মি আহি ও বিন্দুত কি হৈছে, খুন্দা খাইছে। এখন প্ৰতিফলন পৃষ্ঠ, এই প্ৰতিফলন পৃষ্ঠখনৰ এই ও বিন্দুটোত কি হৈছে, এই পোহৰ ৰশ্মিটো আহি খুন্দা খাইছে। খুন্দা খোৱাৰ পিছত কি হ'ব, ই উভতি যাব। ই এনেকে এইটো দিশত উভতি গৈছে, এই উভতি গৈ এই বি বিন্দুটো পাইছে। এতিয়া যিটো পোহৰ ৰশ্মি আহি খুন্দা খাইছে, মানে উৎসৰ পৰা যিটো পোহৰ ৰশ্মি আহি পৃষ্ঠখনত খুন্দা খাইছে, সেই পোহৰ ৰশ্মিটোক আমি আপতিত ৰশ্মি বুলি ক'ম। আৰু খুন্দা খোৱাৰ পিছত যিটো ৰশ্মি উভতি গৈছে তাক আমি প্ৰতিফলিত ৰশ্মি বুলি ক'ম। এই কথাটো মনত ৰাখিবা, যিটো পোহৰ ৰশ্মি আহি খুন্দা খাইছে তাক আপতিত ৰশ্মি বুলি কোৱা হয়, আৰু খুন্দা খোৱাৰ পিছত উভতি যোৱা ৰশ্মিটোক কি বুলি কোৱা হয়, প্ৰতিফলিত ৰশ্মি। এতিয়া এই যিটো বিন্দুত আহি খুন্দা খাইছে, এই বিন্দুটোৰ ওপৰত যদি আমি এটা লম্ব অংকন কৰোঁ, মানে প্ৰতিফলন পৃষ্ঠখনৰ ওপৰত যদি খুন্দা খোৱা বিন্দুটোত যদি আমি এটা লম্ব টানি দিওঁ, এইডাল লম্ব, এই লম্বডালক কোৱা হ'ব অভিলম্ব। ইয়াতে তোমালোকক দেখাই দিছোঁ, মই লিখি থৈয়ে দিছোঁ এইটো অভিলম্ব বুলি। এই এডাল হ'ব কি, প্ৰতিফলন পৃষ্ঠখনৰ ওপৰত লম্ব হৈ থাকিব। লম্ব মানে কি, ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী কোণ, আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব, 90 ডিগ্ৰী কোণ হ'ব। গতিকে এডালক অভিলম্ব বুলি কোৱা হয়। এতিয়া চোৱা, অভিলম্বডালৰ লগত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিয়ে দুটা কোণ উৎপন্ন কৰিছে। অভিলম্বডালৰ লগত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিয়ে দুটা কোণ উৎপন্ন কৰিছে। আপতিত ৰশ্মিয়ে উৎপন্ন কৰা কোণটোক কি বুলি কোৱা হ'ব, আপতন কোণ। প্ৰতিফলিত ৰশ্মিয়ে উৎপন্ন কৰা কোণটোক কি বুলি কোৱা হ'ব, প্ৰতিফলন কোণ। আৰু আপতন কোণক আমি ইংৰাজীৰ আই আখৰটোৰে বুজাম, স্মল লেটাৰত, আৰু প্ৰতিফলন কোণক আমি ইংৰাজীৰ স্মল লেটাৰত আৰ আখৰটোৰে বুজাম। বুজি পাইছা এই কথাখিনি? এই ছবিটো তোমালোকে ভালদৰে মনত ৰাখিবা, ইয়াৰ প্ৰতিটো অংশ ভালদৰে মনত ৰাখিবা। আপতিত ৰশ্মি কোণডাল হয়, প্ৰতিফলিত ৰশ্মি কোণটোক কোৱা হয়, এই কথাটো মনত ৰাখিবা। আৰু ইয়াতে কি থাকিব, আপতন কোণ থাকিব, প্ৰতিফলন কোণ থাকিব, আৰু অভিলম্ব থাকিব। ঠিক আছে? যেতিয়া যিকোনো ক্ষেত্ৰতে যেতিয়াই পোহৰৰ প্ৰতিফলন হ'ব, এই ঘটনাটো ঘটিবই, এই ছবিটোত থকা ঘটনাটো ঘটিবই। এতিয়া আহক প্ৰতিফলনৰ সূত্ৰ। প্ৰতিফলনৰ দুটা সূত্ৰ আছে, তোমালোকে অষ্টম শ্ৰেণীত পাইছিলাই বিজ্ঞানত। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে বিজ্ঞানত আছিলে এই কথাটো, প্ৰতিফলনৰ সূত্ৰ। হয়তো পাহৰিবও পাৰা বহুতে, বা কাৰোবাৰ মনতো আছে, তথাপিতো এটা আকৌ এবাৰ আমি কৈ দিছোঁ। পৰীক্ষাত কিন্তু ইয়াৰ ওপৰত প্ৰশ্ন আহে, গতিকে ভালদৰে মন কৰিবা। প্ৰতিফলনৰ প্ৰথম সূত্ৰটো হ'ল আপতন কোণ প্ৰতিফলন কোণৰ সমান। আমি অলপ আগতে যিটো ছবি চাইছিলোঁ, অভিলম্বডালে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ লগত দুটা কোণ উৎপন্ন কৰিছিল। তাৰে এটা কোণক কোৱা হৈছিল আপতন কোণ, আৰু আনটো কোণক কি কোৱা হৈছিল, প্ৰতিফলন কোণ। গতিকে এই কোণ দুটা কি হ'ব, সদায় সমান হ'ব। ইয়াতে তোমালোকক এটা মই ছবি দেখাইছোঁ, এই ছবিটোত চোৱা, এইটো হ'ল আপতন কোণ, এইখিনি হ'ল আপতন কোণ, আৰু ইফালৰখিনি হ'ল প্ৰতিফলন কোণ। মানে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত উৎপন্ন কৰা কোণটোক আপতন কোণ বুলি কোৱা হয়, আৰু প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত উৎপন্ন কৰা কোণটোক প্ৰতিফলন কোণ বুলি কোৱা হয়। আৰু এই দুটা কোণ সদায় কি হয়, সমান হয়। মিহি পৃষ্ঠত প্ৰতিফলিত হ'লেও হ'ব, বা ওখৰা মুখৰা পৃষ্ঠতো যদি প্ৰতিফলন হয়, তেতিয়াও কিন্তু এই কথাটো শুদ্ধ হয়। ইয়াৰ পিছত দ্বিতীয় সূত্ৰটো হ'ল আপতিত ৰশ্মি প্ৰতিফলন পৃষ্ঠত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। আমি ইয়াতে এই ছবিটোত পাইছিলোঁ নহয়, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, আৰু ইয়াতে টনা এই লম্বডাল, এই যিডালক আমি অভিলম্ব বুলি কওঁ, এই তিনিওটা বস্তু, আপতিত ৰশ্মি, অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি, এই তিনিওটা বস্তু কি হয়, একেখন সমতলত থাকে। এতিয়া হয়তো তোমালোকৰ বুজাৰ অলপ অসুবিধা লাগিব পাৰে, কিনো একেখন সমতলত আছে। মই এটা ছবি এটা দেখাই আছোঁ, এই ছবিটো চালে তোমালোকে অলপ বুজি পাবা ভালদৰে। এই ছবিটো লক্ষ্য কৰা, ইয়াতে কি হৈছে, এইটো হ'ল আপতিত ৰশ্মি, এইটো ইফালে এইটো প্ৰতিফলিত ৰশ্মি, আৰু ইয়াতে মাজত কি আছে, এডাল অভিলম্ব আছে। এতিয়া চোৱা, এই তিনিওটা ৰশ্মি আমি কি কৰিছোঁ, এইখন সমতলত আছে, এই সমতলখনৰ ওপৰত ধুনীয়াকৈ আছে, এই সমতলখনৰ ওপৰতে আছে। যদি ছবিটো ভালদৰে তোমালোকে লক্ষ্য কৰা, ইয়াতে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব, এই গোটেইকেইটা কি হৈছে, এখন সমতলৰ ভিতৰতে আছে নে নাই চোৱা, এই সমতলখনত ধুনীয়াকৈ আছে। মানে ইহঁত
একেখন সমতলতে থাকিব ইহত মানে আপতিত এনেকুৱা নহয় যে আপতিত ৰশ্মি ইয়াতে আছে এখন যেনিবা প্ৰতিফলন পৃষ্ঠ তোমালোকৰ আপতিত ৰশ্মিটো আপতিত হৈছে ইয়াতে ইয়াৰ পৰা প্ৰতিফলিত নহয় আৰু অভিলম্ব এনেকৈ ইয়াতে নাথাকে এই তিনিটা বস্তু কি থাকিব একেখন সমতলত থাকিব লাগিব ছবিটো ভালদৰে আকৌ মন কৰা ইয়াতে তোমালোকক এই মই সমতল পৃষ্ঠখন দেখাই দিছোঁ ইয়াতে এখন হ'ল সমতল পৃষ্ঠ আৰু এই ৰশ্মি তিনিটা এই সমতল পৃষ্ঠখনতে ধুনীয়াকৈ এই সমতল পৃষ্ঠখনৰ ওপৰতে থাকিব ঠিক আছে এতিয়া আহোঁ দাপোনৰ প্ৰকাৰ আমি সচৰাচৰ ঘৰত এখন দাপোন দেখা পাই থাকোঁ আমি নিজৰ মুখ চাবৰ কাৰণে আমি যিখন দাপোন ব্যৱহাৰ কৰোঁ সেই দাপোনখনক আমি সমতল দাপোন বুলি কওঁ সেই দাপোনখনক সমতল দাপোন বুলি কওঁ আৰু এবিধ দাপোন আছে তাক গোলাকাৰ দাপোন বুলি কোৱা হয় গতিকে দাপোনৰ প্ৰকাৰ বুলি ক'লে মুখ্যতঃ আমি দুটা প্ৰকাৰ পাওঁ এটা হ'ল সমতল দাপোন আৰু আনটো হ'ল গোলাকাৰ দাপোন এতিয়া গোলাকাৰ দাপোনৰ আকৌ দুটা ভাগ আছে এই গোলাকাৰ দাপোনকে দুটা ভাগ কৰা হৈছে এটা হ'ল অৱতল দাপোন আৰু আনটো হ'ল উত্তল দাপোন আমি এই পাঠটোত সমতল দাপোনৰ বিষয়ে বৰ বিশেষ কথা আলোচনা নকৰোঁ আমাৰ গোটেই আলোচনাখিনি এই গোলাকাৰ দাপোনৰ ওপৰতে থাকিব গতিকে অৱতল দাপোন আৰু উত্তল দাপোনৰ বিষয়ে আমি বেছিকৈ কথা আলোচনা কৰিম ইয়াতে অৱতল আৰু উত্তল বা গোলাকাৰ দাপোনৰ কথা আলোচনা কৰাৰ আগত মই সমতল দাপোনৰ বিষয়ে কেইটামান কথা কৈ লৈছোঁ সমতল দাপোনৰ কেইটামান ধৰ্ম আছে আৰু এইখন সমতল দাপোন তোমালোকে দেখাই পাইছে সকলোৰে ঘৰত এনেকুৱা দাপোন আছেই ডাঙৰে হওক সৰুৱে হওক সকলোৰে ঘৰত আছেই এখন আমাৰ সমতল কিয় সমতল বুলি কোৱা হয় কাৰণ ইয়াৰ যিখন পৃষ্ঠ এই যিখন পৃষ্ঠ আছে এই পৃষ্ঠখন চোৱা সমান হৈ আছে নে নাই বেকা বেকি নেকি বাৰু বেকা বেকিটো নহয় ধুনীয়া সমতল একদম সমান হৈ আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় সমতল দাপোন বুলি কোৱা হয় এটা সমতল দাপোনৰ কেইটামান মই ধৰ্ম কৈছোঁ এই ধৰ্মকেইটা তোমালোকে লিখি ল'বা প্ৰথমটো হ'ল সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব এতিয়া প্ৰতিবিম্ব কি বস্তু এইটো আমি নতুন শব্দ এটা পালোঁ ইয়াৰ আগতে প্ৰতিবিম্ব শব্দটো আমি পোৱা নাছিলোঁ প্ৰতিবিম্বটো কি এতিয়া তোমালোকে যদি ঘৰত এই যিখন তোমালোকৰ দাপোন আছে এই দাপোনখনৰ সন্মুখত যদি তোমালোক থিয় হোৱা ইয়াতে যেনিবা তুমি থিয় হৈছা থিয় হ'লে কি হ'ব দাপোনখনৰ ভিতৰৰ ফালেও তোমাক দেখা পাম নে নাপাম নিশ্চয় দেখা পাম গতিকে এই দাপোনখনৰ ভিতৰত আমি যিবিলাক বস্তু দেখি আছোঁ সেইবিলাকেই কি হ'ব প্ৰতিবিম্ব কাৰ প্ৰতিবিম্ব দাপোনখনৰ সন্মুখত যোন আছে দাপোনখনৰ সন্মুখত যদি তুমি থাকা তোমাৰ প্ৰতিবিম্বটো দাপোনখনৰ ভিতৰত দেখা পাম দাপোনখনৰ সন্মুখত যদি আমি কিবা বেলেগ এটা বস্তু ৰাখোঁ তেতিয়া দাপোনখনৰ ভিতৰতো আমি সেই বেলেগ বস্তুটোৱে দেখা পাম যেনে এই দাপোনখনত কি হৈছে আমি এটা ঘৰৰ বেৰ এখন দেখা পাইছোঁ এখন দৰ্জা এখন দেখিছোঁ আৰু কিবা কিবি ভিতৰত বস্তু কিছুমান আমি দেখা পাইছোঁ গতিকে এই দৰ্জাখন বা এই বেৰখন দাপোনখনৰ ভিতৰত আমি যিমানখিনি বস্তু দেখি আছোঁ এই বস্তুখিনি হ'ব প্ৰতিবিম্ব আৰু এই প্ৰতিবিম্বটো কাৰ হ'ব দাপোনখনৰ সন্মুখত যিখিনি বস্তু আছিলে ঘৰৰ যিখিনি বস্তু আছিলে সেই বস্তুখিনিৰে প্ৰতিবিম্ব হ'ব এইটো মানে তাৰে এটা নকল ছবি আমি নকল ছবি বুলি ক'ব পাৰোঁ বা ডুপ্লিকেট আমি এটা মানে কি ছবি এটা আমি তাতে দেখা পাইছোঁ গতিকে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় বুলি কৈছে অসৎ আৰু থিয় এতিয়া অসৎ প্ৰতিবিম্ব কি অসৎৰ বিপৰীত কি হয় সৎ গতিকে সমতল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে বুলি কোৱা হৈছে তাৰমানে সমতল দাপোনত যিটো প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটো দাপোনখনৰ ভিতৰত গঠন হৈছে দাপোনখনৰ পিছফালে গঠন হৈছে দাপোনখনৰ বাহিৰত গঠন হৈছে নেকি বাৰু কেতিয়াও হোৱা নাই গতিকে যিবিলাক প্ৰতিবিম্ব দাপোনখনৰ পিছফালে গঠন হয় বা দাপোনখনৰ ভিতৰত গঠন হয় তেনেকুৱা প্ৰতিবিম্ববিলাকক আমি অসৎ প্ৰতিবিম্ব বুলি কওঁ যিবিলাক প্ৰতিবিম্ব দাপোনখনৰ ভিতৰত বা দাপোনখনৰ পিছফালে গঠন হয় সেইবিলাকক আমি অসৎ প্ৰতিবিম্ব বুলি কওঁ আমি পাম যেতিয়া আমি গোলাকাৰ দাপোনৰ কথা আলোচনা কৰিম তেতিয়া কিছুমান প্ৰতিবিম্ব দাপোনখনৰ বাহিৰত গঠন হ'ব মানে সন্মুখত গঠন হ'ব চ' সেনেকুৱা ধৰণৰ প্ৰতিবিম্ববিলাকক আমি সৎ প্ৰতিবিম্ব বুলি ক'ম আৰু থিয় মানে ইয়াতে এইটোৱে বুজোৱা হৈছে ইয়াৰে সন্মুখত যদি তুমি থিয় হোৱা তুমি যেনেকৈ থিয় হৈ আছা প্ৰতিবিম্বটো ঠিক তেনেকৈ থিয় হৈ থাকিব নাথাকে সমতল দাপোন এখনৰ সন্মুখত যেতিয়া আমি থিয় হৈ আমি নিজকে চালে আমি দাপোনখনৰ ভিতৰত যিটো আমাৰ ছবি দেখা পাম সেই ছবিটো কি হৈ থাকিব ভিতৰত থিয় অৱস্থাতে থাকিব মূৰটো ওপৰৰ ফালে থাকিব এনেকুৱাটো নহয় যে আমি মূৰটো তলফালে কৰি আছোঁ গতিকে যেতিয়া আমাৰ যিটো মেইন যিটো মানে মই যেনিবা দাপোনখনৰ সন্মুখত থিয় আছোঁ মোৰ যিটো প্ৰতিচ্ছবি দাপোনখনত গঠন হ'ব সেই প্ৰতিচ্ছবিটো যদি মোৰ লগত একে নিচিনাকৈ থিয় হৈ থাকে তেতিয়াহ'লে সেই প্ৰতিবিম্বটোক আমি থিয় প্ৰতিবিম্ব বুলি ক'ম যদি তাতে মই ওলোটা হৈ থাকিলোঁ হয় মোৰ মূৰটো তলফালে ভৰিখন ওপৰৰ ফালে গ'লে তেতিয়াহ'লে সেই প্ৰতিবিম্বটোক আমি ওলোটা প্ৰতিবিম্ব বুলি ক'লোঁ হয় কিন্তু সমতল দাপোনৰ ক্ষেত্ৰত তেনেকুৱা প্ৰতিবিম্ব গঠন নহয় সমতল দাপোনৰ ক্ষেত্ৰত সদায় থিয় প্ৰতিবিম্ব গঠন হ'ব দ্বিতীয়তে কি কোৱা হৈছে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান
যেতিয়া তোমালোকে মুখ চোৱা দাপোনখনৰ সন্মুখত থিয় হোৱা তাতে চাবা তোমাৰ মুখখন যেনেকুৱা যিমান ডাঙৰ তাতৰ ছবিটোও ঠিক সিমান ডাঙৰে দেখা পাইছা বা তাৰে সন্মুখত যদি তুমি পেঞ্চিল এডাল ধৰা সেই পেঞ্চিলডাল একচুৱেলি যিমান ডাঙৰ হয় দাপোনখনৰ ভিতৰত যিটো ছবি গঠন হৈছে তাতেও পেঞ্চিলডাল সিমানখিনিয়ে ডাঙৰ হয় গতিকে প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ আকাৰ কি হয় সদায় সমান হয় এতিয়া ইয়াতে আৰু এটা শব্দ পালো লক্ষ্য বস্তু হ'ল দাপোনখনৰ সন্মুখত যোন আছে দাপোনখনত যিটো বস্তুৰ ছবি গঠন হৈছে হেতুকে লক্ষ্য বস্তু বুলি কোৱা হ'ব দাপোনখনৰ সন্মুখত মই আছো তেনে ক্ষেত্ৰত মই লক্ষ্য বস্তু হ'ম আৰু দাপোনখনৰ ভিতৰত মোৰ যিটো ছবি গঠন হ'ব হেতু কি বুলি ক'ব মোৰ প্ৰতিবিম্ব বুলি ক'ব লক্ষ্য বস্তু দাপোনৰ সন্মুখত যিমান দূৰত থাকে প্ৰতিবিম্ব দাপোনৰ পিছফালে সিমান দূৰত গঠন হয় সমতল দাপোনৰ ক্ষেত্ৰত দাপোনখন ধৰা তুমি বেৰ এখনত ওলমাই ৰাখিছা তাৰ পৰা তুমি যিমান দূৰত থিয় হ'বা দাপোনখনৰ ভিতৰত গঠন হোৱা প্ৰতিবিম্বটো চাবা সিমানখিনি দূৰতে হি গঠন হৈছে তুমি যিমানে পিছুৱাই যাবা প্ৰতিবিম্বটো সিমানে পিছুৱাই যাব তুমি দাপোনখনৰ ফালে যিমানে আগুৱাই যাবা প্ৰতিবিম্বটো সিমানে আগুৱাই আহিব মানে দাপোনখনৰ পৰা তোমাৰ দূৰত্ব আৰু দাপোনখনৰ পৰা দাপোনখনৰ ভিতৰত গঠন হোৱা প্ৰতিবিম্বটোৰ দূৰত্ব সদায় একে সমান হ'ব তাৰ পিছত কি হয় প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয় সমতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ববিলাক কি হয় পাৰ্শ্বীয়ভাৱে ওলোটা তাৰ মানে আমি এইটো বস্তু লক্ষ্য কৰিছো যেতিয়া আমি সমতল দাপোনৰ সন্মুখত থিয় হৈ সোঁ হাতখন দাঙি দিলে প্ৰতিবিম্বটোৱে বাওঁ হাতখন দাঙি দিয়ে সমতল দাপোনৰ ক্ষেত্ৰত কি হয় যেতিয়া আমি সমতল দাপোনখনৰ সন্মুখত থিয় হৈ আমাৰ সোঁ হাতখন দাঙি দিলে দাপোনখনত যিটো প্ৰতিবিম্ব থাকে সেই প্ৰতিবিম্বটোৱে কি কৰে বাওঁ হাতখন দাঙে আমি ওলোটা দেখা পাওঁ না নাপাওঁ আমাৰ সোঁ চাইডটো তাতে বাওঁ চাইড হয় তাৰে বাওঁ চাইডটো আমাৰ সোঁ চাইড হয় হেতু কোৱা হৈছে এই পাৰ্শ্বীয়ভাৱে ওলোটা এই শব্দটো মনত ৰাখিবা পাৰ্শ্বীয়ভাৱে ওলোটা ঠিক আছে এই চাৰিটা সমতল দাপোনৰ ধৰ্ম তোমালোকে এইকেইটা নিশ্চয় নোট কৰি লৈছা যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তাকে গোলকীয় দাপোন বা গোলাকাৰ দাপোন বুলি কোৱা হয় আমি এটা সমতল দাপোনৰ কথাটো গমে পালে সকলোৰে ঘৰত আছে কিন্তু আৰু এবিধ দাপোন আছে তাৰ কি হয় প্ৰতিফলন পৃষ্ঠ য'ত আমি ছবিটো দেখা পাম সেই প্ৰতিফলন পৃষ্ঠখন কি হয় গোলকীয় বা গোলাকাৰ আৰু তাকে কি বুলি কোৱা হয় গোলাকাৰ দাপোন বুলি কোৱা হয় আৰু গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন কি হয় গোলক এটাৰ অংশ হয় ঠিক আছে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ অংশ এতিয়া ইয়াত এটা ছবি তোমালোকে দেখা পাইছা এই ছবিটো হ'ল কি এটা বল মই এটা প্লাষ্টিকৰ বল এটা লৈছিলোঁ মই বলটো লৈ এই ছবিখন তুলিছিলোঁ এইটো এটা প্লাষ্টিকৰ বল বা গোলক গতিকে ইয়াতে কি ইফালে এটা মই দাগ এটা দিছোঁ এই দাগটোত যদি মই কাটি দিলে কেনেকুৱা ধৰণৰ বস্তু এটা পাম কাটি দিলে ঠিক মই এই ধৰণৰ বস্তু এটা পাম এখন স্লাইডত মই তোমালোকক দেখাইছোঁ মই কাটি দিয়াৰ পিছত এটা টুকুৰা পাইছোঁ এই টুকুৰা এনেকুৱা ধৰণৰ এটা টুকুৰা পাম আৰু এই টুকুৰাটো কি হ'ব এইটো টুকুৰাত পৃষ্ঠখন ভিতৰৰ ফালে সোমাই গৈছে আৰু এইটো টুকুৰাত পৃষ্ঠখন বাহিৰৰ ফালে ওলাই আহিছে তোমালোকৰ বাওঁফালে যিটো টুকুৰা দেখা পাইছা এই টুকুৰাটোত কি হৈছে পৃষ্ঠখন ভিতৰৰ ফালে সোমাই গৈছে ইয়াতে কি পাম আমি বাহিৰৰ ফালে মানে এটাই টুকুৰা সেই টুকুৰাটো কি হ'ব এটা ফাল বাহিৰ ফালে ওলোৱা হ'ব আকৌ আনটো ফালে যদি চাওঁ ভিতৰ সোমোৱা হ'ব গতিকে এনেকুৱা ধৰণৰ গোলাকাৰ দাপোনবিলাক সদায় এনেকুৱা ধৰণৰে হয় আৰু এইটো অৰিজিনেলি কি আছিল অৰিজিনেলি এই গোলকটোৰ এটা অংশ আছিল এইটো এটা গোলক এই গোলকটো মই কাটি দিছোঁ এইখিনিৰে কাটি দিয়াৰ পিছত মই এই ধৰণৰ টুকুৰাটো পাইছোঁ গতিকে এই দাপোনখন ইয়াতে এখন আমি দাপোন বুলি যদি ধৰি লওঁ এই দাপোনখন কাৰ অংশ হৈছে এই দাপোনখন এটা গোলকৰ অংশ হৈছে মই তাৰ পৰা কাটি লৈ আহিছোঁ এতিয়া এই কাটি লৈ অহাৰ পিছত কি হয় সেই অংশটোৰ এটা চাইড হ'ল এনেকৈ উফন্দি উঠা আৰু এটা চাইড এনেকৈ ভিতৰৰ ফালে সোমাই যোৱা ঠিক ধৰা তোমালোকে ঘৰত এখন চামুচ লৈ চাব পাৰা চামুচ এখনৰ কি হয় এটা ফাল উফন্দি উঠা আকৌ আনটো ফাল কি হয় ভিতৰৰ ফালে সোমোৱা এতিয়া যিটো ফাল ভিতৰৰ ফালে সোমোৱা তেনেকুৱা ধৰণৰ দাপোনবিলাকক কি বুলি কোৱা হ'ব অৱতল দাপোন তাৰমানে যিখন গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে সোমোৱা তেনেকুৱা গোলাকাৰ দাপোনক অৱতল দাপোন বুলি কোৱা হ'ব আৰু যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে ওলোৱা মানে পেটুলা টাইপ সেইবিলাকক কি বুলি কোৱা হ'ব উত্তল দাপোন বুলি কোৱা হ'ব ইয়াত দুটা ছবি দিছোঁ এই ছবি দুটাত তোমালোকে হয়তো ধৰিব নোৱাৰিবও পাৰা কিন্তু এইখন হ'ল অৱতল দাপোন আৰু এইখন হ'ল উত্তল দাপোন ইয়াতে কি হৈছে উত্তল দাপোনখনৰ পৃষ্ঠখন বাহিৰৰ ফালে ওলোৱা মানে এটা পেটুলা মানুহৰ পেটটোৰ নিচিনা ঠিক আছে আৰু অৱতল দাপোন এইখনৰ পৃষ্ঠ যিখন পৃষ্ঠ আমি দেখি আছোঁ এই পৃষ্ঠখন ভিতৰৰ ফালে সোমাই যোৱা আমি মানে যেতিয়া আমি পেটটো যদি আমি এনেকৈ সৰু কৰি দিলে যেনেকৈ ভিতৰৰ ফালে সোমাই যায় বেকা হয় ঠিক তেনেকুৱা এই দাপোনখন অৱতল দাপোনখন
এতিয়া তোমালোকে এই কথাখিনি ভালকে মন কৰিবা, এইখিনি অলপমান গুৰুত্বপূৰ্ণ কথা। ইয়াতে মই এটা ছবি ৰাখিছোঁ আৰু এই ছবিটোত কি কি আছে কথাখিনি ভালদৰে চাবা। এতিয়া এইটো এটা গোলক, এইটো এটা গোলক, এই গোলকটোৰ পৰা মই কি কৰিছোঁ, এইখিনি অংশ ইয়াৰ পৰা ইয়ালৈকে মই কাটি বাহিৰ কৰি লৈ আহিছোঁ। লৈ আহোঁতে মই এইখন এখন দাপোন পাইছোঁ আৰু এই দাপোনখনে হ'ব গোলাকাৰ দাপোন। ঠিক একে নিচিনাকৈ ইফালেও এটা গোলক আছে, এইটো এটা গোলক। এই গোলকটোও কি কৰিছোঁ মই ইয়াৰ পৰা ইয়ালৈকে এই এম আৰু এম ডেছলৈকে মই এইখিনি কাটি উলিয়াই লৈ আহিছোঁ। উলিয়াই লৈ আহিলে ইয়াতো আমি এখন গোলাকাৰ দাপোন পাম। এতিয়া কথা হ'ল এই গোলাকাৰ দাপোনখনত তোমালোকে লক্ষ্য কৰিবা এটা চাইডে কি দিয়া আছে, এনেকৈ কিছুমান সৰু সৰু আস্তানি দিয়া আছে। আস্তানি দিয়া মানে সেইফালে প্ৰতিফলন নহয়, প্ৰতিফলন পৃষ্ঠখন সেইফালে নাই, মানে সেইফালে আমি চালে আমি একো দেখা নাপাওঁ, আমাৰ ছবি সেইফালে গঠন নহয়। আৰু যিটো চাইড মিহি হৈ আছে সেই মিহি চাইডটোতে কি হ'ব, প্ৰতিফলন পৃষ্ঠখন থাকিব, মানে সেইফালে চালে আমি তাৰ কিবা এটা ছবি আমি দেখা পাম। এতিয়া যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰৰ ফালে সোমোৱা, এই যিখন মানে এইটো যদি 1 নম্বৰ ছবি হয় আৰু এইটো যদি 2 নম্বৰ ছবি বুলি ধৰোঁ, তেতিয়াহ'লে 1 নম্বৰ ছবিটোত তোমালোকে চোৱা ইয়াৰে প্ৰতিফলন পৃষ্ঠখন ভিতৰৰ ফালে ঘেৰ খোৱা বা ভিতৰৰ ফালে সোমাই যোৱা, এনেকুৱা দাপোনবিলাকক কি বুলি ক'ব, অৱতল। আৰু 2 নম্বৰ ছবিটোত চোৱা প্ৰতিফলন পৃষ্ঠখন এনেকৈ বাহিৰৰ ফালে ওলাই আহিছে, মানে ইফালৰ পৰাহে বস্তু পোহৰ ইফালৰ পৰা পৰিলেহে ইয়াতে প্ৰতিফলিত হ'ব, ইফালৰ পৰা পোহৰ পৰিলে প্ৰতিফলিত নহয়, ইফালৰ পৰা হ'ব লাগিব, মানে বাওঁ চাইডৰ পৰা হ'ব লাগিব। এতিয়া এই দাপোনখন ইয়াতে দুখন দাপোন পালোঁ আমি, এখন অৱতল পালোঁ আৰু এখন উত্তল পালোঁ। এতিয়া এই গোলাকাৰ দাপোন দুখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ যিটো কেন্দ্ৰবিন্দু থাকিব তাক কোৱা হ'ব দাপোনখনৰ ভাঁজকেন্দ্ৰ। মই 2 নম্বৰ পইণ্টটোত দিয়া আছে ইয়াতে, গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰক দাপোনখনৰ ভাঁজকেন্দ্ৰ বুলি কোৱা হয়। ইয়াতে চোৱা ছবি দুটা ভালদৰে লক্ষ্য কৰিলে গম পাবা দাপোনকেইখন যিটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰটো হ'ল চি বিন্দুটো, গতিকে এই চি বিন্দুটো কি হ'ব, ভাঁজকেন্দ্ৰ হ'ব দাপোনৰ, আৰু ইয়াক আমি চি আখৰটোৰে বুজাম। গোলাকাৰ দাপোনৰ ভাঁজকেন্দ্ৰক আমি চি আখৰটোৰে বুজাম, এইটো হ'ব ভাঁজকেন্দ্ৰ। আকৌ এই গোলাকাৰ দাপোনখন মই ইয়াৰ আগৰ চিত্ৰটোলৈকে গৈছোঁ, এই চিত্ৰটো, এখন গোলাকাৰ দাপোন, এনেকেও এটা গোলক হৈছে, গোলক নহয় এইটো বৃত্ত হৈছে। আমি যদি দাপোনখন এনেকৈ লক্ষ্য কৰোঁ, এনেকেও কি হৈছে, এটা বৃত্ত হৈছে, হয়নে নহয়? এই বৃত্তটো কিহৰ বৃত্ত, প্ৰতিফলন পৃষ্ঠখনৰ বৃত্ত। প্ৰতিফলন পৃষ্ঠখন ইয়াতে বৃত্তাকাৰ, এইখনতো চাবা প্ৰতিফলন পৃষ্ঠখন আমাৰ কি হৈ আছে, বৃত্তাকাৰ হৈ আছে। গতিকে এই বৃত্তটোৰ এটা কেন্দ্ৰ থাকিব নে নাথাকে? ইফালে এই অৱতল দাপোন, এখন অৱতল দাপোনৰো এই বৃত্তটোৰ এটা কেন্দ্ৰ থাকিব, উত্তল দাপোনৰ ক্ষেত্ৰতো ইয়াত এটা কি থাকিব, কেন্দ্ৰ থাকিব। আৰু এই কেন্দ্ৰটোক কি বুলি কোৱা হ'ব, দাপোন দুখনৰ মেৰু বুলি কোৱা হ'ব। দাপোন দুখনৰ মেৰু, আৰু দাপোনৰ মেৰু সদায় দাপোনৰ পৃষ্ঠত থাকিব, প্ৰতিফলন পৃষ্ঠত, মানে দাপোনৰ সেইটো এটা অংগ হয়, ডাইৰেক্ট ফিজিকেল অংগ, দাপোনখনৰ লগতে লাগি থাকিব। কিন্তু ভাঁজকেন্দ্ৰটো দাপোনখনত লাগি নাথাকে, দাপোনখনৰ পৰা বাহিৰত থাকে, দাপোনখনৰ পৰা দূৰত থাকে, দাপোনখনত ই লাগি নাথাকে। কিন্তু মেৰুটো কি হ'ব, দাপোনখনতে লাগি থাকিব, আৰু মেৰুটোক আমি পি আখৰটোৰে বুজাম। ইয়াতে পি আখৰটো দেখিছা তোমালোকে, এই পি আখৰটোৰে আমি দাপোনখনৰ মেৰুটোক বুজাম। তাৰপিছত আছে গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলা হয়। এতিয়া ইয়াতে চোৱা চিটো যদি কেন্দ্ৰ হয়, চিৰ পৰা দাপোনখনলৈকে যিটো দূৰত্ব হ'ব, চিৰ পৰা দাপোনখনলৈকে যিখিনি দূৰত্ব হ'ব, এইখিনি কি বুলি কোৱা হ'ব, ভাঁজ ব্যাসাৰ্ধ। আৰু এই ভাঁজ ব্যাসাৰ্ধক আমি আৰ আখৰটোৰে বুজাওঁ, ইংৰাজীৰ আৰ আখৰটোৰে আমি ভাঁজ ব্যাসাৰ্ধক বুজাওঁ। গোলাকাৰ দাপোনৰ মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী কাল্পনিক ৰেখাডালক দাপোনখনৰ মুখ্য অক্ষ বোলা হয়। এতিয়া চোৱা আমি দাপোনখনত ইয়াতে এটা মেৰু পালোঁ পি, আৰু ইয়াতে আমি এটা ভাঁজকেন্দ্ৰ পাইছিলোঁ চি। এই পি আৰু চিক যদি লগ কৰি আমি এটা যদি ৰেখা টানি দিম এনেকৈ, এই ৰেখাডালক কি বুলি ক'ম, আমি মুখ্য অক্ষ বুলি ক'ম। কাল্পনিক ৰেখা এডাল, ইয়াতে আমি ক'তো ফিজিকেলি আমি ৰেখাডাল দেখা নাপাওঁ, আমি কল্পনা কৰিম যে ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজেৰে এডাল ৰেখা কল্পনা কৰিম, আৰু এই ৰেখাডালক দাপোনখনৰ কি বুলি কোৱা হ'ব, মুখ্য অক্ষ বুলি কোৱা হ'ব। মুখ্য অক্ষ দাপোনৰ মেৰুত দাপোনৰ ওপৰত লম্বভাৱে থাকে, এইটো কথা মনত ৰাখিবা, মুখ্য অক্ষডাল সদায় দাপোনৰ মেৰুত লম্ব হৈ থাকে। দাপোনৰ মেৰু হ'ল পি, এই পিত এই ৰেখাডাল কি হ'ব, লম্ব হ'ব,
কিয় লম্ব হ'ব তোমালোকে গণিতৰ কথাটো অলপ মন কৰিলে গম পাবা গণিতত তোমালোকে বৃত্ত পঢ়িছা বৃত্ত সম্পৰ্কে যিখিনি কথা পঢ়িছিলা সেই কথাখিনি এবাৰ যদি মনত পেলোৱা তেতিয়া গম পাবা কাৰণ আমি তাতে এটা বস্তু পাইছিলো যে কি ব্যাসাৰ্ধবিলাক সদায় ব্যাসাৰ্ধবিলাক সদায় বৃত্তৰ পৰিধিত কি হয় লম্ব হয় গতিকে এই চি পৰা পি লৈকে এইখিনি ব্যাসাৰ্ধ হ'ব নে নহয় বা এডাল ব্যাস হ'ব নে নহয় গোটেইডাল যদি আমি কল্পনা কৰোঁ ব্যাস হ'ব ব্যাস বা ব্যাসাৰ্ধবিলাক সদায় কি হয় বৃত্তৰ পৰিধিত লম্ব হয় গতিকে সেইকাৰণে ইয়াতে কি হৈছে মুখ্য অক্ষডাল দাপোনৰ মেৰুত লম্ব হৈ আছে এতিয়া আহোঁ গোলাকাৰ দাপোনৰ ফকাচ বিন্দু অবতল বা উত্তল দাপোনৰ ক্ষেত্ৰত আমি কি পাম এটা ফকাচ বিন্দু বুলি বস্তু এটা পাম তোমালোকৰ কিতাপত এটা কাৰ্যকলাপ দিছিলে কিন্তু কাৰ্যকলাপটো আমি ইয়াতে কৰা যেহেতু সম্ভৱ নহয় সেইকাৰণে মই ইয়াতে তোমালোকক ছবি আকাৰে বুজাব চেষ্টা কৰিম যদি কি হয় অবতল দাপোন এখনত যদি এনেকৈ সমান্তৰালভাৱে পোহৰ ৰশ্মি কিছুমান যদি আহি পৰে এই পোহৰ ৰশ্মিবিলাক প্ৰতিফলনৰ পিছত কিবা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে পাৰ হৈ গুচি যাব ছবিটোত ভালদৰে লক্ষ্য কৰা যিমানবিলাক ৰশ্মি আহি দাপোনখনত পৰিছে সেই ৰশ্মিবিলাক এই এফ বিন্দুটোৰ মাজেৰে পাৰ হৈ গৈছে মানে এই বিন্দুটোৰ মাজেৰে পাৰ হৈ গৈছে গতিকে এই বিন্দুটোক কি বুলি কোৱা হ'ব অবতল দাপোনখনৰ কাৰণে ফকাচ বিন্দু বুলি কোৱা হ'ব অবতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ এই মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিবিলাক যিটো বিন্দুৰ মাজেৰে পাৰ হৈ যায় প্ৰতিফলনৰ পিছত যিটো বিন্দুৰ মাজেৰে পাৰ হৈ যায় সেই বিন্দুটোক অবতল দাপোনখনৰ ফকাচ বিন্দু বুলি কোৱা হয় ঠিক একেধৰণে উত্তল দাপোনখন যদি তোমালোকে লক্ষ্য কৰা বাওঁফালৰ ছবিটো ইয়াতে কি হৈছে এডাল মুখ্য অক্ষ এই মুখ্য অক্ষডালৰ সমান্তৰালভাৱে পোহৰ ৰশ্মিবিলাক আহি দাপোনখনত পৰিছে আৰু প্ৰতিফলনৰ পিছত কি হৈছে পোহৰ ৰশ্মিবিলাক এনেকৈ ওলাই গৈছে কিন্তু যদি তুমি ইয়াৰ পৰা চোৱা এই ৰশ্মিটো যদি ইয়াৰ পৰা চোৱা চালে দেখা পাবা পোহৰ ৰশ্মিটো এটা নিৰ্দিষ্ট বিন্দুৰ পৰাহে যেন ওলাই আহিছে তেনেকুৱা লাগিছে প্ৰতিটো ৰশ্মিয়ে চোৱা প্ৰতিফলনৰ পিছত ইয়াৰ পৰাই প্ৰতিফলিত হৈছে ইয়ালৈকেতো অহা নাই কাৰণ দাপোনখন ইয়াতে আছে দাপোনখন পাৰ হৈ পোহৰ ৰশ্মিটো আহিব পৰা নাই কিন্তু যদি আমি লক্ষ্য কৰিলে কি হ'ব এটা বিন্দুৰ পৰা এই পোহৰ ৰশ্মিবিলাক ওলাই যোৱাৰ নিচিনা লাগিছে এনেকৈ সেইকাৰণে ডট দি যে লাইন টানি দিয়া আছে সেইখিনি ইমাজিন কৰি লোৱা ইয়াৰ পৰা এনেকৈ ওলাই যোৱাৰ নিচিনা হৈছে গতিকে যিটো বিন্দুৰ পৰা ওলাই যোৱাৰ নিচিনা হৈছে সেই বিন্দুটোক কি বুলি কোৱা হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ ফকাচ বুলি কোৱা হ'ব অবতল দাপোনত কি হৈছে পোহৰ ৰশ্মিবিলাক আহি এটা বিন্দুত লগ হৈছে উত্তল দাপোনত কি হৈছে এটা বিন্দুৰ পৰা পোহৰ ৰশ্মিবিলাক ওলাই যোৱাৰ নিচিনা দেখা হৈছে গতিকে এই বিন্দু দুটা কি হ'ব কি বুলি কোৱা হ'ব দাপোনখনৰ ফকাচ বুলি কোৱা হ'ব ফকাচ বিন্দু বুলি কোৱা হ'ব এতিয়া ইয়াতে এটা কথা হৈছে কি চোৱা এই বিন্দু দুটা অবতল দাপোনৰ ক্ষেত্ৰত কি হৈছে পোহৰ ৰশ্মিবিলাক এটা বিন্দুলৈকে গুচি আহিছে গতিকে এটা বিন্দুলৈকে যেতিয়া পোহৰ ৰশ্মিবিলাক গুচি আহে তেতিয়াহ'লে কি হ'ব এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হ'ব অভিহাৰী বুলি কোৱা হ'ব মানে পোহৰ ৰশ্মিবিলাক অভিহাৰী হোৱা বুলি কোৱা হ'ব ইয়াতে আৰু উত্তল দাপোনৰ ক্ষেত্ৰত কি হৈছে পোহৰ ৰশ্মিবিলাক এটা বিন্দুৰ পৰা ওলাই গৈছে গতিকে তেনে ক্ষেত্ৰত ইয়াক কি বুলি কোৱা হ'ব অপহাৰী হোৱা বুলি কোৱা হ'ব উত্তল দাপোনত কি হৈছে পোহৰ ৰশ্মিবিলাক অপহাৰিত হৈছে আৰু অবতল দাপোনত কি হৈছে পোহৰ ৰশ্মিবিলাক অভিহাৰী হৈছে মানে এটা বিন্দুত থুপ খাইছে আৰু তোমালোকে লক্ষ্য কৰা ইয়াতে অবতল দাপোনৰ ক্ষেত্ৰত ফকাচ বিন্দুটো দাপোনখনৰ সন্মুখত আছে আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফকাচ বিন্দুটো দাপোনখনৰ পিছফালে আছে ঠিক একে নিচিনাকৈ ভাস্কেন্দ্ৰ অবতল দাপোনৰ সন্মুখত আছে উত্তল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰ কি হৈছে দাপোনখনৰ পিছফালে আছে এতিয়া আহোঁ গবাক্ষ বা ছিদ্ৰ তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 163 আছে ইয়াৰ বিষয়ে গবাক্ষ বা ছিদ্ৰ এটা গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক দাপোনখনৰ গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হয় যদি মই দাপোন বুলি গোলাকাৰ দাপোন বুলি ধৰি লওঁ এই গোলাকাৰ দাপোনখনৰ এইখন প্ৰতিফলন পৃষ্ঠৰ এডাল ব্যাস এই ব্যাসডালকে কি বুলি কোৱা হ'ব দাপোনখনৰ গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হ'ব মানে দাপোনখন ইয়াৰ পৰা ইয়ালৈকে যিমানখিনি ডিষ্টেন্স থাকিব সেইখিনিকে কি বুলি কোৱা হ'ব গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হ'ব এতিয়া দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ এটা সম্পৰ্ক আছে আমি দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি সেইটো চাওঁ গোলাকাৰ দাপোনৰ ফকাচ দৈৰ্ঘ্য দাপোনৰ ভাঁজ ব্যাসাৰ্ধৰ আধা এইটো কথা মনত ৰাখিব গোলাকাৰ দাপোনৰ ফকাচ দৈৰ্ঘ্য দাপোনৰ ভাঁজ ব্যাসাৰ্ধৰ আধা মানে f = r/2 বা r = 2f ইয়াতে এই ছবিটো মন কৰা আকৌ তোমালোকে এই ছবিটো চোৱা এই দাপোনৰ এই মেৰু এইটো p নহয়নে ইয়াৰ পৰা ইয়ালৈকে মানে ভাস্কেন্দ্ৰলৈকে যিখিনি দূৰত্ব হ'ব এইখিনি কোৱা হ'ব ভাঁজ ব্যাসাৰ্ধ এইখিনি চিৰ পৰা পি লৈকে যিখিনি দূৰত্ব হ'ব এইখিনি কি বুলি কোৱা হ'ব ভাঁজ ব্যাসাৰ্ধ আৰু এই f যেটো ফকাচ আছিল এই f ৰ পৰা পি লৈকে যিখিনি দূৰত্ব হ'ব এইখিনি কোৱা হ'ব ফকাচ দৈৰ্ঘ্য
এইখিনি হ'ব ভাঁজ ব্যাসাৰ্ধ আৰু এইখিনি হ'ব ফকাচ দৈৰ্ঘ্য এটা গোলাকাৰ দাপন উত্তলে হওক বা অৱতলে হওক সদায় কি হয় ফকাচ দৈৰ্ঘ্যটো ভাঁজ ব্যাসাৰ্ধৰ পুৰা আধা হয় ভাঁজ ব্যাসাৰ্ধ যদি আমি 10 সেন্টিমিটাৰ পাওঁ তেতিয়াহ'লে দাপনখনৰ ফকাচ দৈৰ্ঘ্য আমি 5 সেন্টিমিটাৰ পাম আৰু এইটো কোন ধৰণৰ ক্যালকুলেশন কৰাৰ প্ৰয়োজন নাই আধা কৰি দিলে হ'ল বা যদি কোৱা হয় এখন দাপনৰ ফকাচ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ ফকাচ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ হলে ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব দুগুণ হ'ব 20 সেন্টিমিটাৰ হ'ব এইখিনিলৈকে কাৰোবাৰ কিবা সুধিবলগীয়া কথা আছে নেকি বাৰু তোমালোকৰ কাৰোবাৰ যদি কিবা সুধিবলগীয়া কথা আছে সুধিব পাৰা আছে কাৰো হয়তো সুধিবলগীয়া নাই তোমালোকে এটা কাম কৰা আজিলৈকে যিখিনি মানে আমি পঢ়িলো বা যিখিনি মই তোমালোকক ক'লো এই কথাখিনি এবাৰ তোমালোকৰ কিতাপখনত পঢ়ি চোৱা আমি নেক্সট ক্লাছ পৰহিলে কৰিম বিজ্ঞানৰ আৰু অহাকালি তোমালোকৰ অংকৰ ক্লাছ এটা হ'ব গতিকে আমি ৰেগুলাৰ এনেকৈ ক্লাছটো কৰিয়ে যাম সকলোবিলাকে এই সময়খিনিত জইন কৰিবা আমি পৰহি আকৌ বিজ্ঞানৰ এই কথাখিনি ইয়াৰ পিছত আৰম্ভ কৰিম আৰু অহাকালি ঠিক 9টা বজাত তোমালোকৰ অংকৰ ক্লাছ এটা হ'ব গণিতৰ গতিকে তাৰ কাৰণে তাতে তোমালোকে জইন কৰিবা বুলি আশা কৰিলো গতিকে আজি ইমানখিনিতে মই সামৰিছো পৰহি আকৌ লগ পাম তোমালোকক